অহংকাৰ কৰি একো নোপোৱা, মৃত্যুৰ পিছত শ্মশান কবৰস্থানতে স্থান পাবা। পাৰ্থক্য কেৱল এইটোৱে থাকিব, ভাল কাম কৰিলে সদনাম আৰু বেয়া কাম কৰিলে দুৰ্নাম। নিজৰ দুৰ্বলতাখিনি আনক সহজতে জানিব নিদিব, নহ'লে এদিন এই দুৰ্বলতাই আপোনাৰ চকুলোৰ কাৰণ হ'ব। প্ৰাপ্তি মানে কেৱল লাখটকীয়া গাড়ী, মোবাইলটোকে নহয়, নিজৰ উপাৰ্জনেৰে ঘৰখনৰ লগা সৰু সুৰা এপদ দুপদ বস্তু আনিব পৰাটো প্ৰাপ্তি। সৰু সুৰা কামত সুখ বিচাৰিব শিকক, জীৱন ভাল লগা হ'ব। নিজৰ ওপৰত থকা বিশ্বাসে আমাক জীৱনত আগবাঢ়িব শিকোৱাৰ লগতে পৰিস্থিতিবোৰৰ লগত মোকাবিলা কৰিব শিকায়। এইবাবে জীৱনত আত্মবিশ্বাস থকাটো জৰুৰী। সকলোকে বিশ্বাস কৰি মনৰ কথা কৈ দিলে কিছুদিন পিছত আকৌ বিশ্বাস ভাগিবই। কাৰণ এচামে দুৰ্বলতাৰ সুযোগ লৈ কিদৰে আনক দুখ দিব তাৰেই তাগিদাত ৰয়। গতিকে বিশ্বাস সকলোকে কৰাটো ভুল। পাৰ্থক্য কিয় নাথাকিব? সন্মানে কষ্ট কৰি উপাৰ্জন কৰা আৰু আত্মসন্মান বিক্ৰী কৰি উপাৰ্জন কৰাৰ মাজত পাৰ্থক্য থাকিবই। সেইখিনি মানুহক আজীৱন মনত ৰাখিব, যিখিনি মানুহ আপোনাৰ লগত যিকোনো পৰিস্থিতিত থাকে। যদি এনেকুৱা মানুহ আপোনাৰ জীৱনত আছে তেন্তে চিন্তা নকৰিব, আপুনি এদিন নহয় এদিন নিশ্চয় সফল হ'ব। বিশ্বাস ঘৰৰ মানুহে ভাগে, নিজৰ ভাবি ল'লে সুযোগ পায়। বিশেষকৈ সম্পত্তিৰ ক্ষেত্ৰত মানুহ বহু সলনি হৈ যায়। আনৰ বাবে চিন্তা কৰা, আনৰ ভাল হোৱাটো বিচৰা ব্যক্তিৰ জীৱনত সুখ খুব কম থাকে। আনকি এনেকুৱা মানুহে প্ৰতিটো ক্ষণত উপলব্ধি কৰে নিজৰ বিধ্বস্ত হৃদয়খনৰ ভাঙোনৰ উত্তাপ, তথাপিও কেতিয়াও প্ৰকাশ নকৰে। স্বাৰ্থপৰ মানুহৰ বেষ্টনীত থাকিলে জীৱনত বেয়াই হ'ব। কাৰণ ভাল ভাবিলেও আৰু ভাল কৰিলেও স্বাৰ্থপৰ মানুহৰ বাবে তুমি এটা সহজ সৰল চিকাৰ। কাৰোবাক বিশ্বাস কৰাৰ আগত, কাৰোবাক নিজৰ গোপন কথা কোৱাৰ আগত সাৱধান। কাৰণ আমি ভবাৰ দৰে বা আমাৰ দৰে সকলো মানুহ বিশ্বাসযোগ্য নহয়। সফল হ'বলৈ যদি বিচাৰে নিজক সকলোতকৈ আগত প্ৰাধান্য দিয়ক। নিজে নিজক আৰু নিজৰ আৱেগক চম্ভালিব শিকক। কাৰণ আত্মবিশ্বাস থাকিলে, নিজৰ ওপৰত নিয়ন্ত্ৰণ থাকিলে আমি জীৱনত সফলতাৰ দিশে আগবাঢ়িব পাৰিম। নিজৰ ওপৰত বিশ্বাস থকা মানুহে জীৱনৰ যিকোনো পৰিস্থিতিত সহজতে হাৰি নাযায়। কাৰণ নিজক ভালপোৱা মানুহে সদায় চেষ্টা চলাই যায় নিজক ভালে ৰাখিবলৈ। এচাম মানুহে ইমান ধুনীয়াকৈ স্বাৰ্থৰ মুখা পিন্ধি থাকে যে ধৰিবই নোৱাৰি। সিহঁতৰ আচৰণ ব্যৱহাৰৰ দ্বাৰাই সিহঁত যে স্বাৰ্থপৰ, কিন্তু যেতিয়া সততা আৰু সঁচা আৱেগৰ কথা আহি পৰে তেতিয়া সিহঁতে নিজে নিজৰ ৰং দেখাব আৰম্ভ কৰে আৰু তেনেদৰে খুলি পৰে স্বাৰ্থ তথা ভদ্ৰতাৰ মুখা। এচাম মানুহ ইমানেই বেছি স্বাৰ্থপৰ, একমাত্ৰ নিজক ভালে ৰাখিবলৈ আনক ব্যৱহাৰ কৰে। এনেকুৱা মানুহে নিজৰ সুবিধাৰ বাবে আনৰ আৱেগৰ লগত খেলিব আৰু শেষত প্ৰতাৰণা কৰি আঁতৰি যাব। নিজক ভাল পাবলৈ শিকক, জীৱনত নিজক প্ৰতিষ্ঠিত কৰিব চেষ্টা কৰক। কোনোবাই দিয়া আঘাতত দিশহাৰা হৈ নিজৰ সপোনত আউল লাগিব নিদিব। কাৰণ জীৱনত আগবাঢ়ি যাবলৈ সহিব লাগিবই। ভুল কৰাৰ পিছত ভুলখিনি নাইকিয়া কৰিব নোৱাৰি, কিন্তু ভুলখিনি শুধৰাই জীৱনক উন্নত কৰিব পাৰি। এইবাবে ভুল কৰিলে শুধৰাই ভৱিষ্যতে তেনেকুৱা ভুল যাতে নহয় সেইটোত গুৰুত্ব দি আগুৱাই যোৱাটোহে আচল কথা। সত্যবাদী পথত মানুহৰ হেঙাৰ অযুত, কিন্তু সফলতা নিযুত। স্পষ্টবাদী মানুহৰ শত্ৰু অগণন, কিন্তু মুখামুখি শত্ৰুতা কৰা মানুহৰ সংখ্যা নগণ্য। শালীনতা বজাই ভালদৰে কথা পাতিলে কথা পাতিব পাৰি, কিন্তু অশোভনীয় কথাবোৰ ক'লে, ব্যৱহাৰ সঠিক নকৰিলে কথা পতাৰ ইচ্ছা একেবাৰে নাথাকে। ধুমুহা আহিলেও ভাগি নপৰিবা, বৰষুণ জাকত তিতিলেও সেমেকি নাযাবা। জীৱন নামৰ এই অদ্ভুত খেলখন সাহস আৰু আত্মবিশ্বাসেৰে খেলি যোৱা, এদিন নিশ্চয় জয়ী হ'বা। এই যে মানুহে কয় লাহে লাহে সকলো ঠিক হৈ যাব, প্ৰকৃততে সকলো ঠিক হৈ নাযায়। মাথো দুখবোৰ লগত লৈ জীয়াই থকাটো অভ্যাস হৈ পৰে। লোকৰ চকুত বেয়া হ'বলৈ হ'লে বেয়া কাম কৰাৰ প্ৰয়োজন নাই। উচিত কথা ক'লেই তুমি মানুহৰ চকুত বেয়া হৈ যাবা। কিছুমান মানুহে আনক বেয়াকৈ কোৱাৰ আগত 1 মিনিট সময়ো ভাবি নাচায় যে তেওঁৰ কথাই সন্মুখৰজনক কষ্ট দিব পাৰে। মৰা মাছ পানীৰ সোঁতৰ দিশত উপঙি যায়, কিন্তু জীয়া মাছ নাৱৰ বিপৰীতে সাহসেৰে আগুৱাই যায়। সেইবাবে আপুনিও যেতিয়ালৈ জীয়াই আছে তেতিয়ালৈ ভুলৰ বিপৰীতে যুঁজিবলৈ শিকক।
জীৱনটো ধুনীয়া কৰিবলৈ হ'লে চেহেৰাৰ দৰে ব্যৱহাৰৰো যত্ন লোৱা উচিত। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। 3টা বস্তুৱে সদায় দুখ দিয়ে। 1 দৰিদ্ৰতা, 2 স্মৃতি, 3 প্ৰতাৰণা। য'ত তোমাৰ সন্মান নাই তাত তুমি কেতিয়াও নাথাকিবা। কাৰণ এজন মানুহৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হ'ল আত্মসন্মান। অতি বেছি সৌন্দৰ্যৰ বাবে সীতাৰ হৰণ হৈছিল। অতি বেছি অহংকাৰৰ বাবে ৰাৱণৰ পতন হৈছিল। অতি বেছি দানী হোৱাৰ বাবে বালি পাতাললৈ যাব লগা হৈছিল। সেয়ে অতি বেছি সদায় পৰিহাৰ কৰক। সেইগৰাকী ব্যক্তি সকলোতকৈ বেছি শক্তিশালী, যিয়ে নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে। জীৱনটো জুখিবা সুখেৰে, ধনেৰে নহয়। মানুহ চিনিবা মনেৰে, কথাৰে নহয়। পৰিশ্ৰমে দেহ মন সুস্থিৰ কৰে। মৰমে স্নেহ বান্ধোন সুদৃঢ় কৰে। কিন্তু অহংকাৰে সকলো নাশ কৰে। এই জগতৰ মানুহ বহুত অদ্ভুত। হাঁহিলে কয় ইমান হাঁহা কিয়, আৰু কান্দিলে কয় প্লিজ ষ্টপ ইয়ৰ ড্ৰামা। আজিকালি মানুহ পৰিলে উঠাবলৈ কোনো আগবাঢ়ি নাহে, কিন্তু যদি মানুহজন উঠে তেতিয়া তেওঁক নমাবলৈ আৰু পেলাবলৈ আগবাঢ়ি অহা মানুহৰ অভাৱ নাই। লোকচান হৈছে ধৈৰ্য ধৰক, লাভ হ'ব। অন্যায় হৈছে ধৈৰ্য ধৰক, তাৰো হিচাপ হ'ব। বিফল হোৱাটো এটা ডাঙৰ শিক্ষা, কাৰণ বিফলতাৰ পৰাই মানুহে সফল হোৱাৰ সুযোগ পায়। বেলেগক ঠগাই নিজকে কেতিয়াও বুদ্ধিমান বুলি নাভাবিব। সময়ৰ ব্যৱধানত আপুনিও এদিন ঠগ খাবই। নিজৰ কষ্টৰ ফলত ডাঙৰ হোৱা মানুহৰ অহংকাৰ আৰু হিংসা নামৰ বস্তুবোৰ নাথাকে। জীৱনৰ প্ৰতিটো দিনেই সুখী হৈ থাকিবলৈ শিকক, কাৰণ মনত ৰাখিব গধূলি হওঁতে কেৱল সূৰ্যটোৱে অস্ত নাযায়। আপোনাৰ জীৱনৰ এটা বহুত মূল্যৱান দিনো শেষ হৈ যায়। আপোনাৰ সুখী সময়খিনিত আপোনাক সংগ দিবলৈ অহা মানুহবোৰ আপোনাৰ সুচিন্তক নহ'বও পাৰে, কিন্তু আপোনাৰ দুখী হোৱা জীৱনটোক অলপমান সংগ দি দুখত দুখী হোৱাজন কিন্তু সঁচাকৈ আপোনাৰ সুচিন্তক। আপোনাক কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, তাকে লৈ চিন্তিত হোৱাৰ কোনো দৰকাৰ নাই, কাৰণ মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। নিজকে সময় দিবলৈ শিকা, নিজকে ভাল পাবলৈ শিকা, নিজকে নিজৰ যত্ন ল'বলৈ শিকা, নিজকে নিজে ভালে ৰখাৰ দায়িত্ব লোৱা। আনৰ ওপৰত নিৰ্ভৰ নকৰিবা, জীৱনত সুখী হ'ব পাৰিবা। বিনা ত্যাগত একো পোৱা সম্ভৱ নহয়। উশাহ ল'বলৈও নিশাটো এৰি দিব লগা হয়। আচৰিত নহয়নে? যেতিয়া মানুহে কাৰোবাক ভাল পায় তেতিয়া তেওঁৰ বেয়া পাহৰি যায়, আৰু যেতিয়া বেয়া পায় তেতিয়া তেওঁৰ ভালপোৱাবোৰ পাহৰি যায়। ভুলবোৰ ক্ষমা কৰি দিব পাৰি, কিন্তু অপমানবোৰ নোৱাৰি। কাৰণ য'ত আত্মসন্মান হেৰুৱাৰ ভয় থাকে তাত মৰম দেখুওৱাৰ কোনো মূল্য নাথাকে। ডাঙৰ ডাঙৰ কথা কোৱা মানে ডাঙৰ মানুহ হোৱা নুবুজায়। প্ৰকৃত ডাঙৰ মানুহ সেইজনেই যিয়ে সৰু সৰু কথাবোৰ বুজি পায়। সকলোকে ভাল পোৱা, কিন্তু সকলোকে বিশ্বাস নকৰিবা, কাৰণ সকলোবোৰ বাস্তৱ নহয়, কিন্তু সকলো সঁচাও নহয়। বেয়া অন্তৰৰ ডাঙৰ মানুহ হোৱাতকৈ ভাল অন্তৰৰ সৰু মানুহ হোৱাই শ্ৰেয়। সেইটো ৰাস্তাতহে ভিৰ হয়, যিটো ৰাস্তাত আগবাঢ়িবলৈ সহজ। কিন্তু ইয়াৰ মানে এইটো নহয় যে সহজ হ'লেই শুদ্ধ হ'ব। গতিকে নিজৰ ৰাস্তা নিজেই নিৰ্বাচন কৰক, কাৰণ আপোনাৰ বিষয়ে আপোনাতকৈ ভালদৰে কোনেও নাজানে। মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাব, কিয়নো কিছুমান মানুহৰ জিভাত মিঠা থাকে আৰু মনত বিষ থাকে। সম্পৰ্ক যদি মনৰ মিলনেৰে হয় তেতিয়া ছিঙা অসম্ভৱ, কিন্তু যদি স্বাৰ্থত হয় সেয়া দীৰ্ঘস্থায়ী হোৱাও অসম্ভৱ। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ৰোগবিধৰ নাম হ'ল চিন্তা, যিয়ে মানুহক লাহে লাহে ধ্বংস আৰু মৃত্যুৰ দিশে ঠেলি দিয়ে। জীৱন জীয়াই থকাৰ মূল মন্ত্ৰ হৈছে শিক্ষা আৰু সংস্কাৰ। শিক্ষাই মানুহক কেতিয়াও তলমূৰ কৰি জীয়াই থাকিবলৈ নিদিয়ে, আৰু সংস্কাৰে কেতিয়াও নিজৰ আত্মসন্মান হেৰুৱাব নিদিয়ে। প্ৰশংসা চেহেৰাৰ নহয়, চৰিত্ৰৰ হ'ব লাগে। ভাল চেহেৰা মিনিটত বনাব পাৰি, কিন্তু ভাল চৰিত্ৰ বনাবলৈ জীৱনটো লাগে। নিষ্ঠুৰ কঠোৰ হ'বলৈ শিকা। এইখন পৃথিৱীত কোমল অন্তৰৰ হৈ জীয়াই থাকিলে সকলোৱে সুবিধা লৈ অন্তৰত খোল মাৰে। এজন মানুহ ধ্বংস হ'বৰ বাবে অহংকাৰ আৰু হিংসা এই দুটা বস্তুৱেই যথেষ্ট। নদীৰ কষ্ট হয় পানী শুকাই গ'লে, গছৰ কষ্ট হয় পাত সৰি গ'লে, আৰু মানুহৰ কষ্ট হয় আপোন মানুহে পাহৰি গ'লে আৰু বিশ্বাসীজনে বিশ্বাস ভাঙিলে। সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্ৰ এজনক পাবা, আৰু সেইজন স্বয়ং তুমি নিজেই হ'বা।